গুৱাহাটীত আইচিচি মহিলা বিশ্বকাপৰ ট্ৰফি 30 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া ক্ৰিকেটৰ এই মেগা ইভেণ্টৰ পূৰ্বে প্ৰদৰ্শন কৰা হৈছে আইচিচি মহিলা বিশ্বকাপৰ ট্ৰফি। আজি প্ৰতিদিন টাইমৰ মুখ্য কাৰ্যালয়ত প্ৰদৰ্শন কৰা হয় মহিলা বিশ্বকাপৰ ট্ৰফিটো। উল্লেখযোগ্য যে গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আইচিচি মহিলা বিশ্বকাপৰ উদ্বোধনী মেচসহ মুঠ 4খন মেচ। 30 ছেপ্টেম্বৰত ভাৰত আৰু শ্ৰীলংকাৰ মেচেৰে আৰম্ভ হ'ব 2025 বৰ্ষৰ আইচিচি মহিলা বিশ্বকাপ। ভাৰত শ্ৰীলংকাৰ লগতে নিউজিলেণ্ড, বাংলাদেশ, দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ড দলৰ মেচ অনুষ্ঠিত হ'ব গুৱাহাটীৰ বৰ্ষাপাৰাত। আৰু যদি প্ৰতিদিন টাইমলৈ আজি অনা হৈছিল আইচিচি মহিলা বিশ্বকাপৰ ট্ৰফি, এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক ধীৰাজ হাজৰিকাই। 30 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ক্ৰিকেট বিশ্বৰ অন্যতম মেগা ইভেণ্ট আইচিচি ৱমেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ। যি ক্ৰিকেট ৱৰ্ল্ড কাপৰ কাৰণে 8খন দেশে তেওঁলোকে ক্ৰিকেটৰ খেলপথাৰত ৰণত নামিব। সকলোৰে আশা তেওঁলোকে জিলিকি থকা ট্ৰফিটো হাতত তুলি ল'ব আৰু সেই ট্ৰফিটো আজি প্ৰতিদিন টাইমৰ মুখ্য কাৰ্যালয়ত। এয়া আমি আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে 2025 চনত অৰ্থাৎ অহা 30 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া আইচিচি ৱমেন্স ৱৰ্ল্ড কাপৰ মেইন যিটো ট্ৰফি, সেই ট্ৰফিটো প্ৰতিদিন টাইমৰ মুখ্য কাৰ্যালয়ত আপোনালোকে দেখিবলৈ পাইছে। খুব এটা সুন্দৰ ট্ৰফি আৰু ট্ৰফিটোৰ আমি তলৰ ভাগলৈ যদি আহোঁ তেনেহ'লে আপোনালোকে দেখিব যে 1973 চনৰ পৰা আৰম্ভ হোৱা এই বিশ্বকাপত যিকেইখন দেশে এই ট্ৰফি হাতত তুলি ল'বলৈ সক্ষম হৈছে, চেম্পিয়ন হৈছে, তেওঁলোক সকলোৰে নাম ইয়াত লগোৱা আছে আৰু তেওঁলোকে লগোসমূহ ইয়াত ৰখা হৈছে। আমাৰ বাবে এটা গৌৰৱৰ কথা যে বিশ্বকাপৰ দলে এটা ট্ৰফি প্ৰতিদিন টাইমৰ মুখ্য কাৰ্যালয়ত আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এয়া হৈছে স্মিতাক্ষী বি গোস্বামী, তেওঁ প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা। আমাৰ বাবে এটা গৌৰৱৰ কথা যে আজিৰ দিনটোত বিশ্বকাপ ট্ৰফি আমাৰ ওচৰত আছে। হয়, নিশ্চয়কৈ আজি এক মানে খুব ইম্পৰ্টেণ্ট অকেজন যে আমাৰ ইয়াতে অফিচত এনেকুৱা এটা ট্ৰফি আমাৰ হাতত আহি পৰিছে বা আমি ওচৰৰ পৰা চাব পাৰিছোঁ। কাৰণ এইটো ফৰ দ্য ফাৰ্ষ্ট টাইম আই থিংক গুৱাহাটীত যে এনেকুৱা এখন মেটচ, উমেন্স ক্ৰিকেট মেটচ এখন ইয়াতে হ'ব। মই গোটেই টিমটোকে বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ যাতে একদম পূৰা জোচত খেলাখন হয় আৰু মে দ্য বেষ্ট টিম উইন। আজি আমাৰ ওচৰত আবু চাৰু আছে, তেওঁ ইয়াতে আমাৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ বাবে বহুতেই সুখী আৰু তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁ আমাৰ ক্ৰিকেট জগতখনত আমাৰ অসমৰ নাম বহুত উজ্বলাই তুলিছে আৰু হয়, সেইখিনি আজি খুবেই গৌৰৱবোধ কৰিছোঁ আৰু গোটেই উমেন্স টিমটোৰ বাবে বহুত মানে গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ সৈতে প্ৰতিদিন টাইমৰ মহাপ্ৰবন্ধক গৌৰৱ গোস্বামী আছে। আমি ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ যেতিয়া বিশ্বকাপ হৈছিলে পুৰুষৰ, তেতিয়া প্ৰেক্টিচ মেটচ আমাৰ তাত আহিছিল, কিন্তু আজি মূল যি খেল, সেই খেল আমাৰ তাত আহিছে, গুৱাহাটীত অনুষ্ঠিত হ'ব। নিশ্চয় ভাল লগা খবৰ। ডেফিনেটলি এইটো খুব ডাঙৰ খবৰ যে আমাৰ গুৱাহাটীত যে ভেনিউ হিচাপে চিলেক্ট কৰিছে 30 তাৰিখে। তাৰ আগতে আমি ট্ৰফিটো নিজে দেখা পাই নিজৰ অফিচত খুবেই ভাল লাগিছে। সবনা টিভিতে দেখা পাই থাকোঁ, কিন্তু নিজৰ অফিচত এনেকৈ ৱৰ্ল্ড কাপ ট্ৰফিটো দেখা পাই খুব ভাল পাইছোঁ। এণ্ড আই থিংক ইটছ এ ভেৰি গুড ষ্টেপ ফৰ আছাম এণ্ড নৰ্থ ইষ্ট যে এনেকুৱা ৱৰ্ল্ড কাপ স্কিবোৰ আমি হোষ্ট কৰিব পাৰিছোঁ। এণ্ড আই উইচ অল দ্য টিম এ ভেৰি বেষ্ট। 1973 চনৰ পৰা আৰম্ভ হোৱা এই বিশ্বকাপ আজিলৈ কিন্তু ভাৰতে লাভ কৰা নাই। যদিও খেলপথাৰত সৰ্বোচ্চ উজাৰি দিছে, সকলোৱে এই ট্ৰফি জয় কৰিব চেষ্টা কৰিছে, কিন্তু আজিৰ দিনত কিন্তু ভাৰতে এই ট্ৰফি হাতত তুলি ল'ব সক্ষম হোৱা নাই। এইবাৰ হয়তো সেই আশা পূৰণ হ'ব। মোৰ সৈতে আছে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ আৰু যিয়ে IPLক অসমৰ হৈ প্ৰথম ৰিপ্ৰেজেণ্ট কৰিছিল আবু নাছিম আহমেদ। আবু নাছিম, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এইবাৰ স্বপ্ন পূৰণ হ'বনে? নিশ্চয় এইবাৰ ইণ্ডিয়া ফেভৰেট বুলি মই ভাবোঁ, কাৰণ যিহেতু হোম গ্ৰাউণ্ডতে খেলিম, হোম এডভান্টেজ এটা থাকিব আৰু আমাৰ কাৰণে খুব এটা মানে ভাল নিউজ যে এইবাৰ গুৱাহাটীত 4খন লীগ মেচ আছে আৰু যদি মানে ইণ্ডিয়া পাকিস্তান ছেমিফাইনেল ক্লেছ নহয়, তেতিয়াহ'লে ছেমিফাইনেলখনো গুৱাহাটীতে হ'ব আৰু মই আশাবাদী যে এইবাৰ ভাল হ'ব নিশ্চয়। ইণ্ডিয়া টিমটো খুব ষ্ট্ৰং টিম এইবাৰ চাবলৈ গ'লে আৰু খুব ভাল পাৰফৰ্মেঞ্চ কৰি আছে ৰিচেণ্টলি ইংলেণ্ডত গৈ ছিৰিজ জয়ী হৈছে। এইটো এটা বহুত ডাঙৰ কথা আমাৰ কাৰণে। আমাৰ কাৰণে আৰু এটা ভাল কথা যে কালিৰ দিনটোত য়াষ্টাইকা ভাটিয়া যিহেতু তেওঁ ইনজৰ্ড হৈছিল, অসম সন্তান উমা চেত্ৰীয়ে এই বিশ্বকাপ দলত ভাৰতক হৈ প্ৰতিনিধিত্ব কৰিব, তেওঁ স্থান লাভ কৰিছে। হয়, খুব এটা আমাৰ কাৰণে এটা ভাল খবৰ, কাৰণ অসমৰ হৈ এতিয়ালৈ কোনো
মেন্স হওক বা ওমেন্স ফাৰ্ষ্ট টাইম মানে কোনোবা ৱৰ্ল্ড কাপত মানে স্কাউট আউট পাইছে আৰু খুব ভাল এটা নিউজ কাৰণ মই চাইছোঁ যে উমা চেত্ৰীও ৰিচেণ্টলি ইণ্ডিয়াই খেলিব গৈছিল অষ্ট্ৰেলিয়া যিটো টুৰ তাতে খুব ভাল পাৰফৰ্মেঞ্চ কৰি আহিছে আৰু যিহেতু যোৱাকালি আমাৰ কাৰণে এটা ভাল নিউজ আহিল যে তেওঁ ৰিপ্লেচমেণ্ট এজ এ মানে হেৰিৰ ইয়াষ্টিকা ভাটিৰ ঠাইত আহিছে আৰু নিশ্চয় তেওঁ যদি খেলিবলৈ পায় আৰু যদি আমি গুৱাহাটীত খেলিবলৈ দেখা পাওঁ খুব ভাল লাগিব আৰু মোৰ বেষ্ট উইচেছ আছে তেওঁৰ লগত গোটেই ইণ্ডিয়া টীমৰ লগত যেন এইবাৰ আমি যিটো সপোন পূৰণ হোৱা নাই এইটো এইবাৰ নিশ্চয় যেন পূৰণ হয় আপুনি ফাৰ্ষ্ট ক্লাছ ক্ৰিকেট খেলিছে আপুনি ইণ্টাৰনেশ্যনেল ক্ৰিকেট খেলিছে IPLত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ সৈতে ড্ৰেছিং ৰুম শ্বেয়াৰ কৰিছে এজন ক্ৰিকেটাৰ হিচাপে সকলোৰে সপোন থাকে বিশ্বকাপ খেলা দলক প্ৰতিনিধিত্ব কৰা আৰু বিশ্বকাপৰ ট্ৰফিটো হাতত তুলি লোৱা এই যি আমাৰ সম্ভাৱনা আমাৰ যি গুৱাহাটীলৈ আহিছে এনেধৰণৰ মেটছ কেনেকৈ চাব আপুনি খুব ভাল এটা পদক্ষেপ যিহেতু আমি সকলোৱে জানো যে BCCIৰ এতিয়া সম্পাদক আমাৰ অসম সন্তান দেৱজিৎ শইকীয়া দা আছে আৰু খুব ভাল এটা চাইন তেওঁ যিহেতু আমি চাইছোঁ গুৱাহাটীত বহুত সোনকালে আগত এনেকুৱা মেটচ পোৱা নাছিলোঁ বছৰত কেতিয়াবা এখন মেটচ নহ'লে 2 বছৰত এখন মেটচ হৈছিল কিন্তু এতিয়া আমি চাবলৈ গ'লে যে বছৰত 3-4খন মেটচ ইণ্টাৰনেশ্যনেল হওক IPL আমাৰ গুৱাহাটীত হয় আৰু এইবাৰ আমি কৈছোঁ যে ৱৰ্ল্ড কাপ 4খন লীগ মেচ ইয়াতে হ'ব তো অসমবাসীৰ কাৰণে খুব ভাল এটা মানে এটা অপৰচুনিটি আমি নিজে ষ্টেডিয়ামত গৈ আমাৰ নিজৰ ইণ্ডিয়া টীমক হওক বা আন দেশৰো আমি প্লেয়াৰবিলাক কেনেকৈ খেলে আমি ছাপোৰ্ট কৰিব নিজৰ টীমকো ছাপোৰ্ট কৰিব লাগে নিশ্চয় এটা আৰু মই ভাবোঁ ইয়াতকৈ যেন অকল উমেন্স নহয় মেন্স ৱৰ্ল্ড কাপো যেতিয়া হ'ব নেক্সট যেতিয়া আমাৰ ইণ্ডিয়া বাংলাদেশত হ'ব চাগে নেক্সট যেতিয়া হ'ব তো তাতো যেন মেটচ ইয়াতে পায় আৰু আমি গোটেই অসমবাসীয়ে একেলগে উপভোগ কৰিব পাৰোঁ ষ্টেডিয়ামত বহি এইটো মোৰ মানে এটা আশা কিছুমানৰ ধাৰণা থাকে যে মহিলা ক্ৰিকেট বুলি কিন্তু এতিয়া সেই মহিলা ক্ৰিকেট প্ৰসাৰ যথেষ্ট হৈছে যিহেতু কেৱল পুৰুষৰ ক্ষেত্ৰতে নহয় মহিলা ক্ৰিকেটৰো যথেষ্ট প্ৰসাৰ হৈছে সকলো আহিব লাগে নিজৰ দলক শ্বেয়াৰ কৰিব লাগে নহয় জানো হয় ঠিকে কৈছে আপুনি মই কৈছোঁ আগতে যেন ইয়াতে আহিব লাগে আমাৰ টীমক ছাপোৰ্ট কৰিব লাগে কাৰণ আমি দেখিছোঁ যে আগত মেন্স ক্ৰিকেট হওক বা উমেন্স ক্ৰিকেট অকণমান ডিফাৰেঞ্চ আছিল কিন্তু এতিয়া আমি দেখিছোঁ যে লাষ্ট 10 ইয়াৰ্ছত অলমষ্ট ইকুৱেল আপুনি এতিয়া প্ৰাইজ মানি চালেও ক'ব যে যিটো আমাৰ মেন্স ৱৰ্ল্ড কাপত দিছিল তাতকৈ কিজানি অকণমানহে ডিফাৰেঞ্চ আছে এতিয়া তো খুব এটা ভাল মানে BCCI গোটেই ICCয়ে ক'ব লাগিব খুব ভাল এটা সিদ্ধান্ত লৈছে যেন আমি ছোৱালীবোৰো আগবাঢ়ি হওক খেলক আৰু আমি দেখোঁ যে বহুত অপৰচুনিটি থাকে আজি ক্ৰিকেট খেলিলে ছোৱালী এজনী যদি আজি খেলে আপোনাৰ ছিনিয়ৰ মেটচ তেওঁ ভাল আৰ্ণ কৰিব পাৰে ফাইনেন্সিয়েলি খুব ভাল এটা ছাপোৰ্ট পোৱাৰ লগত চাকৰিও আমি দেখিছোঁ যে আজিকালি ক্ৰিকেট বা স্পৰ্টছৰ জৰিয়তে ধুনীয়া মানে ভাল চাকৰি পাইছে আমি দেখিছোঁ কোনোবা DGP হৈছে কোনোবা অইলত ৰেলত চাকৰি পাইছে তো এইবিলাক খুব এটা ভাল অপৰচুনিটি আৰু মই ভাবোঁ এই অপৰচুনিটিবিলাকে গ্ৰেপ কৰিব লাগে আমাৰ পেৰেণ্টছবিলাকো মানে আগবাঢ়ি আহিব লাগে নিজৰ ল'ৰা ছোৱালীক খেলৰ জগতত লৈ আহিব লাগে মই ভাবোঁ নিশ্চয়কৈ আমাৰ সৈতে আছে কনচাল্টিং এডিটৰ মৃণাল তালুকদাৰ মই আপোনাৰ ওচৰলৈ আহিম আপুনি যথেষ্ট অভিজ্ঞতা থকা আপুনি খেলা বহুত আগৰ পৰাই আমাতকৈ আগৰ পৰাও দেখিছে আৰু নেহেৰু ষ্টেডিয়ামত সেই ক্ৰিকেট আৰম্ভ হোৱাৰ পৰা বৰ্ষাপাৰালৈকে আপুনি ভালকৈ দেখিছে আৰু বিশ্বকাপৰ দলে প্ৰতিযোগিতা অসমত অনুষ্ঠিত হ'ব গুৱাহাটীত অনুষ্ঠিত হ'ব প্ৰথম কথাটো বিশ্বকাপেই হওক বা যিকোনো ইণ্টাৰনেশ্যনেল মেটচ অসমলৈ যিমানেই আহিছে সিমানে ভাল কথা এইবাৰ বেছি ছিগনিফিকেণ্ট এইকাৰণে কাৰণ আমাৰ ইয়াতে হ'ব 4খনকৈ মেটচ হ'ব 30 ছেপ্টেম্বৰত আৰম্ভ হ'ব আশা কৰিছোঁ সেইদিনাখনতে অভিষেকক নতুন BCCI সভাপতি মোষ্ট লাইকলি সেয়া হ'ল শচীন তেণ্ডুলকাৰ যিমান যদি খবৰ পাবলৈ কৈছে দ্বিতীয়তে 7বাৰ অষ্ট্ৰেলিয়া জিকিছে 4বাৰ ইংলেণ্ড 2বাৰ নিউজিলেণ্ড 2007 আৰু 2015ত ফাইনেল খেলিছে ইণ্ডিয়াই এইবাৰ উমা চেত্ৰী আছে মই আশা কৰিছোঁ ঘৰৰ মেটচ ইয়াতে খেলিব 8খন খেলাৰ বোধ কৰোঁ 4খনেই 2খন কলম্বো আৰু 2খন শ্ৰীলংকাত বাকীখিনি গোটেই ইণ্ডিয়াত গতিকে আমাৰ এইবাৰ জিকিব লাগে চবেই যাব লাগে চাব লাগে আৰু হেঁচা মাৰি জিয়ৰ বাখৰ কৰি ফূৰ্তি কৰি উইচ ছাপোৰ্ট ইণ্ডিয়ান টীম তাতে আমাৰ নিজৰ ছোৱালী আছে উমা চেত্ৰী উই শুড উইন ডেটছ মাই একদম আল্টিমেট ড্ৰিম এণ্ড গ'ল আপুনি মই আপোনাৰ ওচৰলৈ আকৌ আহিছোঁ আমি দেখোঁ যেতিয়া এটা দলে খেলপথাৰত নামে হোম গ্ৰাউণ্ড হ'লে সকলোৱে উৎসাহ জনাব আহে আমাৰ ইয়াতো সেয়া হ'ব আৰু আশা কৰোঁ উমা চেত্ৰীৰ অভিষেক আমাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামতে হওক এই যিটো হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত যিটো দল সেই দলটোত আপুনি কেনেধৰণে দেখিছে আৰু উমা চেত্ৰীয়ে তাৰ মূল একাদশত সোমাব হ'লে
কেনেধৰণৰ তেওঁ পাৰদৰ্শিতা কৰিব লাগিব হোম এডভান্টেজ এটা থাকে আপোনাৰ ধৰক গোটেই ক্ৰাউড ছাপৰ্টটো পোৱা যায় লগত কণ্ডিশ্যনটো গম পাওঁ যে ৱেডাৰ কণ্ডিশ্যন কেনেকুৱা হ'ব উইকেটটো কেনেকুৱা হ'ব তো সেইখিনি এটা এডভান্টেজ থাকে আৰু এটা প্ৰেছাৰো থাকে যেতিয়া মই খেলোঁ ধৰক হোম গ্ৰাউণ্ডত ধৰক পাৰফৰ্মেঞ্চ কৰা এটা প্ৰেছাৰ থাকে আৰু সেইটো এটা মই ভাল ভাবোঁ মোৰ ছাইডৰ পৰা মই ভাল পাইছিলোঁ যেতিয়া মই খেলিছিলোঁ গুৱাহাটীত যেতিয়া এটা প্ৰেছাৰ থাকে তেতিয়া পাৰফৰ্মেঞ্চো ওলায় আৰু প্লেয়িং 11 ক'বলৈ গ'লে চাওক আপুনি এতিয়া হৰমনপ্ৰীত কৌৰৰ যিটো নেতৃত্ব টীম দিছে তো মই ভাবোঁ কি উমা চেত্ৰী প্ৰথমে প্লেয়িং 11ত নাপাব কাৰণ ৰিচা ঘোষ খুব ভাল খেলি আছে এজ এ উইকেট কিপাৰ যদি আপোনাৰ ধৰক কণ্টিনিউছলি মেচ আমাৰ জয়ী হৈ থাকে ইণ্ডিয়াৰ টীম তো ডেফিনেটলি ধৰক লাষ্টৰ পিনে চান্স এটা পাব পাৰে বা কোনোবা কিপাৰ ইনজৰ্ড হ'লে ৰিচা ঘোষ তেওঁ প্লেয়িং 11ত পাব পাৰে আৰু বাকী ইণ্ডিয়া টীম মই কৈছোঁ বলিং হওক বেটিং হওক খুব ভাল এটা ফৰ্মত আছে এতিয়া মই কৈছোঁ ৰিচেণ্টলি ইংলেণ্ড গৈছিল ইংলেণ্ডত ছিৰিজ জয়ী হৈ আহিছে আৰু মই ভাবোঁ যদি তেওঁলোকৰ বেষ্ট যদি দিয়ে দাদা যেনেকৈ কৈছে নিশ্চয় আমি চেম্পিয়ন হ'ম এইবাৰ নিশ্চয়কৈ এয়া প্ৰতিদিন টাইমৰ পৰা আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ আকৌ এবাৰ দেখুৱাবলৈ বিচাৰিছোঁ এয়াই হৈছে বিশ্বকাপ ট্ৰফি যিটো বিশ্বকাপ ট্ৰফিৰ বাবে 8খনকৈ দেশে তেওঁলোকে খেলপথাৰত নামিব আৰু সকলোৰে আশা থাকিব যেন তেওঁলোকে এই জিলিকি থকা ট্ৰফিটো হাতত তুলি লয় আৰু এইদৰেই আজিৰ দিনটোত আমি দেখিছোঁ মুম্বাইৰ পৰা আৰম্ভ হোৱা ট্ৰফিটোৰ আজি গুৱাহাটী আহি পাইছে আৰু ইয়াৰ পৰাই পোনে পোনে এই ট্ৰফিলৈ নিশ্চিতভাৱে ধীৰাজ ICC মহিলা বিশ্বকাপৰ ট্ৰফি প্ৰতিদিন টাইমত উপস্থিত হোৱাৰ পিছতে নিশ্চিতভাৱে উৎফুল্লিত প্ৰতিগৰাকী কৰ্মচাৰী সমান্তৰালভাৱে প্ৰতিদিন উপস্থিত ধন্যবাদ জনাইছোঁ